নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ লণ্ডনৰ শাসনত এবাৰ এগৰাকী প্ৰভাৱশালী নেত্ৰী এইগৰাকী হৈছে শাবানা মাহমুদ এইগৰাকী প্ৰভাৱশালী নেত্ৰী বৰ্তমান চৰ্চাত হৈছে বিশ্বৰ ৰাজনীতিত চৰ্চা আৰম্ভ হৈছে কিয়নো ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছতেই এইগৰাকী শাবানা মাহমুদ হ'ব পাৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আৰু প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হ'ব মুছলমান মহিলা প্ৰধানমন্ত্ৰী হ'ব আৰু বৰ্তমান সময়ত চৰ্চাত আহিছে এইগৰাকী ৪৫ বছৰীয়া শাবানা মাহমুদৰ নাম আৰু বৰ্তমান সময়ত বিশ্ব ৰাজনীতিত খলকনিৰ সৃষ্টি হৈছে যদি এইগৰাকী ৪৫ বছৰীয়া শাবানা মাহমুদ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হয় তেন্তে শাসনভাৰ যাব প্ৰথমবাৰ মহিলা প্ৰধানমন্ত্ৰীৰ হাতলৈ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ জনাই আছোঁ বিগ ব্ৰেকিং টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ লণ্ডনৰ শাসনত এইবাৰ এগৰাকী প্ৰভাৱশালী নেত্ৰী প্ৰথম মুছলমান মহিলা প্ৰধানমন্ত্ৰী হোৱাৰ বিষয়ে শাবানা মাহমুদ বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে ব্ৰিটেইনত ইতিহাস ৰচনাৰ দিশে অগ্ৰসৰ হৈছে শাবানা মাহমুদ প্ৰথমগৰাকী মুছলমান মহিলা প্ৰধানমন্ত্ৰী হোৱাৰ দিশে শাবানা মাহমুদ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ দৌৰত এতিয়া শীৰ্ষত আছে শাবানা মাহমুদ কেৰ ষ্টাৰমাৰে পিটাৰ মেণ্ডেলছনক আমেৰিকাৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছিল আৰু পিটাৰৰ সৈতে বিতৰ্কিত জেফ্ৰি এপষ্টেইন বিতৰ্কত হৈ আছে তেওঁৰ সৈতে গুৰুতৰ অভিযোগ আছে সম্পৰ্ক থকাৰ আৰু এই তথ্য ফাদিল হোৱাৰ পিছতে ব্ৰিটিছ চৰকাৰত হাহাকাৰ লাগিছে ব্ৰিটিছ চৰকাৰত খলকনিৰ সৃষ্টি হৈছে চৌদিশে এতিয়া প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ পদত্যাগৰ জোৰদাৰ দাবী সকলোৱে দাবী কৰিছে ষ্টাৰমাৰে পদত্যাগ কৰিব লাগে যদি সঁচাকৈ পদত্যাগ কৰে তেন্তে বৰ্তমানৰ গৃহ সচিব শাবানা মাহমুদ প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে যদি এনেকুৱা হয় তেওঁ হ'ব ব্ৰিটেইনৰ ইতিহাসৰ প্ৰথমগৰাকী মুছলমান মহিলা প্ৰধানমন্ত্ৰী ৪৫ বছৰীয়া শাবানা মাহমুদ হৈছে এগৰাকী অধিবক্তা ব্ৰিটেইনত থাকে তেওঁ কঠোৰ নীতি আৰু প্ৰভাৱশালী নেতৃত্বৰ বাবে তেওঁ সকলোতে জনপ্ৰিয় বৰ্তমান সময়ত তেওঁ সকলোৱে বিচাৰিছে প্ৰধানমন্ত্ৰী হিচাপে যদি মুছলমান মহিলাৰ হাতত বিশ্বৰ ক্ষমতা ইতিহাসৰ এক নতুন অধ্যায় হ'ব যদি মুছলমান মহিলাৰ হাতত ব্ৰিটেইনৰ দৰে এখন দেশৰ ক্ষমতা যায় তেন্তে নতুন ইতিহাসৰ ৰচনা হ'ব আৰু এইগৰাকী হৈছে লণ্ডনৰ এগৰাকী অধিবক্তা বৰ্তমান সময়ত চৰ্চাত আছে এইগৰাকী মুছলমান মহিলাৰ নাম প্ৰথমগৰাকী মুছলমান মহিলা প্ৰধানমন্ত্ৰী হোৱাৰ দিশে শাবানা মাহমুদ বৰ্তমান সময়ত বিশ্ব ৰাজনীতিত খলকনিৰ সৃষ্টি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ বিশ্ব ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে লণ্ডনৰ শাসনত এইবাৰ এগৰাকী প্ৰভাৱশালী নেত্ৰী শাবানা মাহমুদ এই শাবানা মাহমুদ বৰ্তমান সময়ত কিন্তু ব্ৰিটেইনত জনপ্ৰিয় ব্ৰিটেইনৰ জনতাই এইগৰাকীক খুবেই ভাল পায় কিয়নো প্ৰভাৱশালী আৰু দক্ষ নেতৃত্বৰ কাৰণে এওঁ চৰ্চাত থাকে আৰু আনহাতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেৰ ষ্টাৰমাৰে পিটাৰ মেণ্ডেলছনক আমেৰিকাৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছিল কিন্তু এই যি নিযুক্তি দিয়াৰ পিছতেই চৰ্চাত আহিছে যে পিটাৰ মেণ্ডেলছন যিগৰাকী ৰাষ্ট্ৰদূত হয় তেওঁৰ সম্পৰ্ক আছে স্পষ্টকৈ সম্পৰ্ক আছে জেফ্ৰি এপষ্টেইনৰ লগত আৰু তাৰ পিছতেই জেফ্ৰি এপষ্টেইন ফাইল যি সমগ্ৰ বিশ্বজুৰি চৰ্চা হৈ আছে যাৰ ফলত বহুতৰে কুকাণ্ড ওলাইছে কিন্তু বৰ্তমান সময়ত এইগৰাকী ৰাষ্ট্ৰদূতৰ সম্পৰ্ক আছে এপষ্টেইনৰ সৈতে যাৰ ফলত ব্ৰিটেইন চৰকাৰৰ দাবী উত্থাপন হৈছে পদত্যাগ কৰিব লাগে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেৰ ষ্টাৰমাৰৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে তেওঁ প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰিব লাগে আৰু সকলোৱে দাবী কৰিছে যে শীঘ্ৰে তেওঁ পদত্যাগ কৰিব লাগে যদি সঁচাকৈ পদত্যাগ কৰে তেন্তে এইগৰাকী মহিলাৰ নাম যি স্থিৰচিত্ৰ দেখুৱাইছোঁ এইগৰাকী হৈছে শাবানা মাহমুদ এইগৰাকী মহিলাৰ নাম চৰ্চাত আহিছে যদি এনেকুৱা হয় যদি সঁচাকৈ এইগৰাকী মহিলা ব্ৰিটেইনৰ শাসনত বহে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে শাসনত বহে তেন্তে বিশ্বৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা হ'ব কিয়নো বিশ্বৰ ক্ষমতা বিশ্বৰ দায়িত্ব বিশ্বৰ শাসন কৰিব এগৰাকী মুছলমান মহিলাই যাক লৈ চৰ্চা চলিছে আৰু এইগৰাকী শাবানা মাহমুদ হৈছে ব্ৰিটেইনৰ সকলোৰে প্ৰিয় নিজৰ দক্ষ আৰু প্ৰভাৱশালী নেতৃত্বৰ কাৰণে সকলোৰে মাজত চিনাকি এইগৰাকী শাবানা মাহমুদ আৰু প্ৰথমগৰাকী মুছলমান মহিলা প্ৰধানমন্ত্ৰী হোৱাৰ দিশে শাবানা মাহমুদ গতিকে বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ বিশ্ব ৰাজনীতিত গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে শাবানা মাহমুদ বিশ্বৰ এক অন্যতম নাম সমান্তৰালকৈ যদি সঁচাকৈয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেৰ ষ্টাৰমাৰে পদত্যাগ কৰে তেন্তে নিশ্চয়কৈ এইগৰাকী প্ৰধানমন্ত্ৰী হ'ব
আৰু প্ৰথমগৰাকী মুছলমান মহিলা প্ৰধানমন্ত্ৰী হ'ব শাবানা মাহমুদ আৰু যদি সঁচাকৈ মুছলমান মহিলা প্ৰধানমন্ত্ৰী হয় শাবানা মাহমুদ তেন্তে বিশ্বৰ ৰাজনীতিত কিন্তু খলকনিৰ সৃষ্টি কৰিব এইগৰাকী মহিলাই যাক লৈ চৰ্চা চলিছে কিয়নো বিশ্বৰ শক্তিশালী দেশসমূহ চিন্তাত পৰিছে এগৰাকী মুছলমান মহিলা শাসন যেতিয়া ব্ৰিটেইনৰ লগত থাকিব বা ব্ৰিটেইন যেতিয়া এগৰাকী মুছলমান মহিলাই শাসন কৰিব নিশ্চয়কৈ চিন্তা কৰিব এক নতুন অধ্যায়ৰ সূচনা হ'ব যাক লৈ বিশ্বজুৰি চৰ্চা আৰম্ভ হৈছে সকলোৰে মাজত আলোড়নৰ সৃষ্টি হৈছে আৰু বৰ্তমান এটা গুৰুত্বপূৰ্ণ খবৰ সকলোৰে চৰ্চা আৰম্ভ কৰিছে বিশ্বৰ ৰাজনীতিত বৰ্তমান গুৰুত্বপূৰ্ণ খবৰ এইগৰাকী শাবানা মাহমুদক লৈ শাবানা মাহমুদ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হোৱাৰ শীৰ্ষত আছে কিন্তু যদি সঁচাকৈ কেইৰ ষ্টাৰমাৰ পদত্যাগ কৰে বা নিজৰ প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰে এই দাবী উত্থাপন হৈছে নিশ্চয়কৈ এইসমূহ শীঘ্ৰেই হ'ব দাবী উত্থাপন কৰিছে প্ৰতিগৰাকী জনতাই শীঘ্ৰেই ষ্টেইমাৰে বৰ্তমানৰ যি প্ৰধানমন্ত্ৰী আছে তেওঁ পদত্যাগ কৰিব লাগে আৰু যদি পদত্যাগ কৰে তেন্তে প্ৰথম নাম আছে শাবানা মাহমুদৰ নতুন প্ৰধানমন্ত্ৰীৰ শীৰ্ষত নাম আছে শাবানা মাহমুদৰ আৰু এইগৰাকী শাবানা মাহমুদ হ'ব প্ৰথমগৰাকী মুছলমান মহিলা প্ৰধানমন্ত্ৰী ব্ৰিটেইনৰ কল্পনা কৰক আৰু বৰ্তমান তাকে লৈ চৰ্চা চলিছে আৰু ৪৫ বছৰীয়া শাবানা মাহমুদ পেছাত এগৰাকী দক্ষ অধিবক্তা হয় নিজৰ কঠোৰ নীতি আৰু প্ৰভাৱশালী নেতৃত্বৰ বাবে তেওঁ সকলোৰে মাজত জনপ্ৰিয় হৈ আছে আনহাতে মুছলমান মহিলাৰ হাতত বিশ্বৰ ক্ষমতা ইতিহাসৰ এক নতুন অধ্যায় হ'ব ব্ৰিটেইন হয় ব্ৰিটেইনৰ দৰে এখন ৰাষ্ট্ৰৰ ক্ষমতা যদি এগৰাকী মুছলমান মহিলাৰ হাতত দিয়া হয় ই সঁচাকৈ এক ইতিহাস ৰচিব আৰু ইতিহাস ৰচাৰ দিশে অগ্ৰসৰ হৈছে নিশ্চয়কৈ ১০০% থিৰাং হৈছে যে এইগৰাকী হ'ব প্ৰথম প্ৰধানমন্ত্ৰী আৰু ইয়াত অন্য কাৰো নাম নাই ১০০% সম্ভাৱনা আহি পৰিছে এইগৰাকী প্ৰধানমন্ত্ৰী হোৱাৰ গতিকে বিশ্বৰ ৰাজনীতিত এটা গুৰুত্বপূৰ্ণ অধ্যায় আৰম্ভ হৈছে লণ্ডনৰ শাসনত এইবাৰ এগৰাকী প্ৰভাৱশালী নেত্ৰী প্ৰধানমন্ত্ৰী হোৱাৰ দিশে শাবানা মাহমুদ ব্ৰিটেইনত ইতিহাস ৰচনাৰ দিশে অগ্ৰসৰ শাবানা আৰু বৰ্তমান সময়ত যদি সঁচাকৈ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে অৱসৰ ল'লে পদত্যাগ কৰে তেন্তে নিশ্চয়কৈ এইগৰাকী প্ৰধানমন্ত্ৰী হ'ব আৰু শাবানা মাহমুদৰ নাম নিশ্চয়কৈ চৰ্চাত আহিছে বিশ্বৰ ৰাজনীতিত চৰ্চাত আহিছে বিশ্বৰ সকলোৱে চৰ্চাত আহিছে বিশ্বজুৰি এইগৰাকী মহিলাৰ নাম চৰ্চাত আহিছে শাবানা মাহমুদ আৰু শাবানা মাহমুদ হৈছে এগৰাকী ৪৫ বছৰীয়া এখন দক্ষ অধিবক্তা নিজৰ প্ৰভাৱশালী নেতৃত্ব আৰু কঠোৰ নীতিৰ কাৰণে সকলোৰে মাজত চিনাকি বা পৰিচয় বা জনপ্ৰিয় নিজৰ স্থিতি সকলোৰে আগত ৰাখে ভয় নকৰে নিৰ্ভয় আৰু সকলোৰে মাজত চৰ্চা আৰম্ভ হৈছে এইগৰাকী শাবানা মাহমুদ যদি প্ৰধানমন্ত্ৰী হয় তেন্তে ব্ৰিটেইনৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে এগৰাকী মুছলমান মহিলা প্ৰধানমন্ত্ৰী হ'ব যাক লৈ বিশ্বজুৰি চৰ্চা আৰম্ভ হৈছে গতিকে আপুনিও শুভেচ্ছা আগবঢ়াওক গতিকে এইগৰাকী মুছলমান মহিলাক লৈ সকলোৰে চৰ্চা আৰম্ভ কৰিছে এক গুৰুত্বপূৰ্ণ খবৰ লণ্ডনৰ শাসনত এইবাৰ এগৰাকী প্ৰভাৱশালী নেত্ৰী যাৰ নাম হৈছে শাবানা মাহমুদ ব্ৰিটেইনত ইতিহাস ৰচনাৰ দিশে অগ্ৰসৰ হৈছে শাবানা মাহমুদ ব্ৰিটেইনৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ পদত্যাগৰ দাবী উত্থাপন হৈছে ব্ৰিটেইনৰ জনতাই তেওঁক দাবী কৰিছে যে তেওঁ প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰিব লাগে কিয়নো ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে নিযুক্তি দিছিল এগৰাকী ব্যক্তিক যাৰ নাম হৈছে পিটাৰ মেণ্ডেলছনক আমেৰিকাৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছিল ব্ৰিটেইনৰ ৰাষ্ট্ৰদূত হিচাপে আমেৰিকাত নিযুক্তি দিছিল এইগৰাকী পিটাৰ মেণ্ডেলছনক কিন্তু তাৰ পিছতেই সকলো খেলিমেলি হৈ যায় সকলো বিশৃংখল হৈ যায় কিয়নো পিটাৰ মেণ্ডেলছনৰ সম্পৰ্ক আছে জেফ্ৰি এপষ্টেইনৰ সৈতে যি এপষ্টেইন ফাইল চৰ্চাত আপোনালোকে নিশ্চয়কৈ জানিব যি এপষ্টেইন ফাইল চৰ্চাত আছে আৰু সেই এপষ্টেইনৰ লগত যিগৰাকী ব্যক্তি আছিলে জেফ্ৰি এপষ্টেইন তেওঁৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছে যাক লৈ ব্ৰিটেইনৰ নাগৰিক অসন্তুষ্ট হৈছে ব্ৰিটেইনৰ নাগৰিকে বিচৰা নাই যে এনেকুৱা এগৰাকী কুখ্যাত অপৰাধীৰ সৈতে ব্ৰিটেইন চৰকাৰৰ হাত থাকক বা ব্ৰিটেইন চৰকাৰৰ সম্পৰ্ক থাকক যাৰ কাৰণে বৰ্তমানৰ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে তেওঁ পদ খালী কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে যদি সঁচাকৈয়ে এই কথা হয় এই কথা কিন্তু হ'ব পাৰে নিশ্চয়কৈ এনেকুৱা হোৱাটো নুই কৰিব নোৱাৰি শীঘ্ৰেই হয়তো হ'ব পাৰে কিয়নো সকলোৱে জোৰদাৰ দাবী কৰিছে
স্পষ্ট কৰিছে শীঘ্ৰেই কেইৰ ষ্টাৰমাৰে পদত্যাগ কৰিব লাগে আৰু এগৰাকী নতুন প্ৰধানমন্ত্ৰী বিচাৰিছে ব্ৰিটেইনৰ জনতাই। যদি এনেকুৱা হয় তেন্তে ইয়াৰ শীৰ্ষত নাম আছে কিন্তু এইগৰাকী মহিলাৰ, শাবানা মাহমুদ। এইগৰাকী মহিলাৰ নাম 100% সম্ভাৱনা আছে যে এইগৰাকীয়ে প্ৰধানমন্ত্ৰী হ'ব। গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে বিশ্ব ৰাজনীতিত। 45 বছৰীয়া শাবানা মাহমুদ পেছাত এগৰাকী দক্ষ অধিবক্তা। গতিকে যদি এইগৰাকী প্ৰধানমন্ত্ৰী হয় তেন্তে ব্ৰিটেইনৰ বা লণ্ডনৰ মুছলমান মহিলা প্ৰধানমন্ত্ৰী প্ৰথম হ'ব। কল্পনা কৰক, এগৰাকী মুছলমান মহিলা প্ৰধানমন্ত্ৰী ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হ'ব, তেওঁ শাসন কৰিব, যাক লৈ চৰ্চা চলিছে। মুছলমান মহিলাৰ হাতত বিশ্বৰ ক্ষমতাৰ ইতিহাসৰ এক নতুন অধ্যায় সূচনা হ'ব, নতুন ইতিহাসৰ সূচনা হ'ব। বিশ্বত কেতিয়াও এনেকুৱা হোৱা নাই। প্ৰথমবাৰৰ কাৰণে যদি এনেকুৱা হয় তেন্তে বিশ্বত নিশ্চয়কৈ চৰ্চা চলিব এইগৰাকী শাবানা মাহমুদক লৈ। আৰু বৰ্তমান সময়ত কি হয় কি নহয় সেয়া পিছৰ কথা, কিন্তু এইগৰাকী নেত্ৰীক লৈ সৰ্বত্ৰ চৰ্চা চলিছে। নেত্ৰীগৰাকীক সকলোৱে বিচাৰিছে, বিশেষকৈ ব্ৰিটেইনৰ জনতাই বিচাৰিছে এইগৰাকী নেত্ৰীক। কি হ'ব কি নহ'ব পিছৰ কথা, কিন্তু প্ৰতিগৰাকী বিশ্বৰ নাগৰিকে, বিশেষকৈ ব্ৰিটেইনৰ নাগৰিকে এইগৰাকী মুছলমান মহিলা প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰিছে।